গুড মৰ্ণিং অসম। এতিয়া ৰাতিপুৱা ৩ বাজিছে আৰু মই ৩ বজাৰ লগে লগে আপোনালোকৰ কাৰণে লৈ আহিছোঁ দৈনিক ৰাশিফল শিতানটো সদায় লৈ অহাৰ দৰে। আজি ফেব্ৰুৱাৰী মাহৰ 16 তাৰিখ আৰু ফাগুন মাহৰ ৩ তাৰিখ মংগলবাৰ। আজিৰ দিনটোৰ ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ আহক। তাৰ লগে লগে জানি লওঁ আহক আজিৰ দিনটোৰ কিছু গুৰুত্বপূৰ্ণ কথা। আজি ১৪২৭ ভাস্কৰাব্দ আৰু ১৯৪২ শতাব্দৰ ফাগুন মাহৰ ৩ তাৰিখ আৰু ফেব্ৰুৱাৰী মাহৰ 16 তাৰিখ মংগলবাৰ। আজি সৰস্বতী পূজা হয়। তিথি শুক্লা পঞ্চমী তিথি, নক্ষত্ৰ ৰেৱতী নক্ষত্ৰ, যোগ শুভ যোগ, কৰণ ববকৰণ, জন্মৰাশি মীন ৰাশিৰ জন্মৰাশি। আজি সূৰ্য উদয় হ'ব ৬:২ আৰু সূৰ্য অস্ত হ'ব ৫:১২। তেতিয়াহ'লে আহক আজিৰ দিনটোৰ ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। পোনপ্ৰথমে আহিছোঁ আমি মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ বিদ্যা তথা বুদ্ধিৰ ক্ষেত্ৰত আজি আপোনালোকৰ খুব অনুকূল নহ'লেও দুশ্চিন্তা দেখিবলৈ পোৱা নাযাব। কৰ্মস্থানত বাধা কম দেখিবলৈ পোৱা যায়। শেষৰ ভাগলৈ কোনো অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে আজিৰ দিনটোৰ আপোনালোকৰ। পিতৃ মাতৃৰ বাবে দুশ্চিন্তা আহি পৰিব পাৰে আজি আপোনালোকৰ। দাম্পত্য জীৱনত দিনটো সুন্দৰ হিচাপে পাৰ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতেও আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে সফলভাৱে দিনটো পাৰ কৰিব পাৰিব যদিও অবাঞ্ছিত খৰচৰ পৰিমাণ আজি আপোনালোকৰ বৃদ্ধি পাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো অনুকূল সময় দেখিবলৈ পোৱা যাব পাৰে। পিতৃৰ স্বাস্থ্যৰ আগতকৈ উন্নত হ'ব যদিও ইমান সুবিধাজনক হৈ নপৰিব পাৰে। সেইকাৰণে পিতৃ মাতৃক লৈ সামান্য আজি আপোনালোকৰ দুশ্চিন্তা দেখিবলৈ পোৱা যাব পাৰে। সন্তানৰ পৰা আজি আপোনালোকৰ ঘৰখনত এটা আনন্দদায়ক পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা যাব। ধৰ্মীয় অনুষ্ঠানত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব। প্ৰেমত বাধা দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ সম্পদ লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ভ্ৰমণ কৰিব বিচাৰিলে আজি আপোনালোকে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণেও আজিৰ দিনটোৰ মধ্যম বুলিয়েই ক'ব পৰা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আজি খঙৰ পৰিমাণ দমাই ৰাখিবলৈ চেষ্টা কৰক, নহ'লে নিজৰে অসুবিধা সাধন হ'ব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনালোকৰ অনুকূল হিচাপে পাৰ হ'ব। নতুনকৈ যদি যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লে দিনটো অনুকূল বুলি ক'ব পৰা যায়। যান বাহন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। পাবলগীয়া ধনৰ পৰা আজি আপোনালোকে বঞ্চিত হ'বলগীয়া হ'ব পাৰে। চাকৰিয়ালসকলৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব পাৰে বা শত্ৰুৱে আজি আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ঠিকা কৰা লোকসকলৰ কাৰণেও দিনটোৰ একেবাৰে বেয়া দেখিবলৈ পোৱা নাযাব। ঘৰুৱা পৰিৱেশত পাৰে যদি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰাটো উচিত, কাৰণ ঘৰৰ পৰা আজি আপোনালোকৰ মূল্যৱান সম্পদ হেৰাব পাৰে। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে আজি অনুকূল সময় দেখিবলৈ পোৱা যাব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰো আজি সুনাম বৃদ্ধি দেখিবলৈ পোৱা যাব। ঠিকা কৰা লোকসকলৰ কাৰণে আজি অনুকূল পৰিৱেশ দেখিবলৈ পোৱা যাব আৰু অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ প্ৰথমতেই অলপ অসুবিধা হ'ব পাৰে, কিন্তু শেষৰ ফাললৈ উন্নত ফল দেখিবলৈ পোৱা যাব। কিন্তু বেছি চিন্তা আজি আপোনালোকে নকৰাটোৱেই উচিত। অৰ্থক্ষতিৰ বিষয়ে আজি আপোনালোকে বৰ বেছি চিন্তা নকৰাটো দৰকাৰ বুলি ক'ব পৰা যায়। ভ্ৰমণত মধ্যম হিচাপে পাৰ হ'ব। দাম্পত্য জীৱনত আজি আপোনালোকৰ নতুন চিন্তাধাৰণা দেখিবলৈ পোৱা যাব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ সংখ্যা আজি আপোনালোকৰ বৃদ্ধি হ'ব পৰা যোগ দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হ'ব যদিও পিছৰ ফাললৈ উন্নত ফল দেখিবলৈও পাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ একেবাৰে বেয়া দেখিবলৈ পোৱা নাযায়। ধৰ্মীয় অনুষ্ঠানত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। প্ৰেমত আজি আপোনালোকৰ দিনটো শুভ হিচাপে পাৰ হ'ব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ ভ্ৰমণৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও দিনটো আনন্দময় হিচাপে আজি আপোনালোকে পাৰ কৰিব পাৰিব। বিদ্যাৰ্থীসকলে আজি অলপ অধ্যয়নৰ ক্ষেত্ৰত মনোযোগ দিয়াটো দৰকাৰ আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়।
ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আজি সংযম ৰাখি কথা বতৰা আলোচনা কৰিবলৈ চেষ্টা কৰাটো উচিত। কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হ'ব। আজি আপোনালোকে নভবাকৈ কিছু শুভ কাম সম্পাদন হৈ উঠিব পাৰে। ঘৰত যদি কিবা শুভ কাম আৰম্ভ কৰিব বিচাৰেও তেনেহ'লে আজি আপোনালোকে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। যান বাহনৰ পৰা আজি আপোনালোকৰ দিনটোৰ মধ্যম দেখিবলৈ পোৱা যায় যদিও যান বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। যান বাহনৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকল বা যান বাহন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হ'ব। চাকৰিয়ালসকলৰ কাৰণে আজি আনন্দময় হিচাপে পাৰ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। পিতৃ মাতৃৰ লগত থাকোঁতে আজি আপোনালোকে আনন্দময় হিচাপে পাৰ কৰিব পাৰিব দিনটো। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজি সেই ব্যৱসায়ত মনোযোগ দিয়াটো দৰকাৰ। তেতিয়াহে আৰ্থিক ক্ষেত্ৰত উন্নত ফল লাভ কৰিব পাৰিব। ঘৰুৱা পৰিৱেশ আজি আপোনালোকৰ সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। ভাই ভনীৰ লগত থাকোঁতেও আজি আপোনালোকে সমাদৰ লাভ কৰিব পাৰিব। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটোৰ বিশেষ অসুবিধা দেখিবলৈ পোৱা নাযাব। তথাপিও ভাবি গুণি কামত আগভাগ লোৱাটো দৰকাৰ। বিদ্যাত অনুকূল থকা দেখিবলৈ পোৱা যায়। জ্ঞাতি কুটুম্বৰ পৰা উপকৃত দেখিবলৈ পোৱা যাব পাৰে আজি আপোনালোকৰ। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব। মাতৃ তথা চুবুৰীয়াৰ লগত সম্ভেদৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। দাম্পত্য জীৱনত আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। আৰ্থিক ক্ষেত্ৰতো আজি আপোনালোকৰ উন্নত ফল দেখিবলৈ পাব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। ঘৰুৱা পৰিৱেশত আজিৰ দিনটো অকণমান চকু ৰাখিবলগীয়া হ'ব পাৰে আৰু ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও আজি আপোনালোকৰ সম্ভেদৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ঘৰত অতিথি আলহীৰ আগমন হ'ব পাৰে। বিয়া বাৰুৰ ক্ষেত্ৰত সুন্দৰভাৱে আগভাগ লৈ আজি আপোনালোকে চাব পাৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হ'ব আৰু আৰ্থিক ক্ষেত্ৰতো উন্নত হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। নতুনকৈ যদি সেই ব্যৱসায়ত আজি আপোনালোকে বিনিয়োগ কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ আগতকৈ উন্নত ফল আজি আপোনালোকৰ দেখিবলৈ পোৱা যাব। ঠিকা কৰা লোকসকলে অলপ সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। চাকৰিয়ালসকলে সহকৰ্মীৰ লগত সৰু সুৰা কথাতে সম্ভেদ সৃষ্টি কৰিবলগীয়া হ'ব পাৰে। তাৰ প্ৰতি অকণমান সংযম ৰাখিবলৈ চেষ্টা কৰাটো উচিত। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাব যদিও নিশ্চিত নহ'ব। ঘৰত যদি নতুনকৈ কিবা মূল্যৱান সম্পদ ক্ৰয় কৰিবলৈ ইচ্ছা কৰে বা চেষ্টা কৰে তেনেহ'লে আজি আপোনালোকে সেই সম্পদ সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব। যান বাহন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত গুৰুস্থানীয় ব্যক্তিয়ে আজি আপোনাক সহায় সহযোগিতা কৰিব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো অনুকূল হিচাপে পাৰ হ'ব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। তাৰপিছতেই কম বন্ধু বান্ধৱীসকল খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ গতানুগতিক হিচাপে পাৰ হ'ব। সন্তানক লৈ সামান্য চিন্তা আজি আপোনালোকৰ হৈ পৰিব পাৰে। ধৰ্মীয় অনুষ্ঠানত সুন্দৰভাৱে আজি আপোনালোকে যোগদান কৰিব পাৰিব। প্ৰেমত আশাবাদী দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছতেই নতুনকৈ ঘৰত যদি কিবা শুভ কাম আৰম্ভ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আৰম্ভ আজি আপোনালোকে কৰিব পাৰিব। কিন্তু যুটীয়াভাৱে একো কাম আজি আপোনালোকে আৰম্ভ নকৰাটোৱেই উচিত বুলি ক'ব পৰা যায়। ইয়াৰ পিছত আহিছোঁ আমি কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটোৰ সামাজিক ক্ষেত্ৰত মান মৰ্যাদা বৃদ্ধি পাব। আনহাতে ঘৰুৱা দিশত সম্পূৰ্ণ মন দিলেও কিছু ক্ষেত্ৰত খেলিমেলি হৈ পৰিব পাৰে। তথাপিতো আজি আপোনালোকৰ দিনটোৰ কিছু নিষ্ঠাৰ ফলত লাভৱান হোৱা দেখিবলৈ পোৱা যাব। বিদ্যাত সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব আৰু শিক্ষাগুৰুসকলে স্বাস্থ্যৰ প্ৰতি বিশেষকৈ চকু ৰাখিবলৈ চেষ্টা কৰক। ভ্ৰমণত মধ্যম ফল দেখিবলৈ পোৱা যাব পাৰে। দাম্পত্য জীৱনত তৰ্ক বিতৰ্কৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ সেই ব্যৱসায়ত যদি বিনিয়োগ কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব আৰু আৰ্থিক ক্ষেত্ৰতো উন্নত ফল দেখিবলৈ পোৱা যাব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে।
সন্তানক লৈ আজি আপোনালোকে কিছু চিন্তাৰ মাজেদি কটাবলগীয়া হ'ব পাৰে। ধৰ্মীয় অনুষ্ঠানত দিনটো আনন্দদায়ক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। প্ৰেমত আজি আপোনালোকৰ সন্মুখৰ ফালৰ পৰা প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে বা প্ৰেম বিবাহৰ প্ৰবল যুগ দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ নিষ্ঠা বৃদ্ধি হোৱা দেখিবলৈ পোৱা যায়। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দিনটো আনন্দময় হিচাপে আজি আপোনালোকে পাৰ কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণেও দিনটো অনুকূল সময় দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো কিছু হতাশাত ভুগিবলগীয়া হ'ব পাৰে। আজি আপোনালোকে শৰীৰৰ প্ৰতি পাৰিলে অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক, কাৰণ স্বাস্থ্যৰ অৱনতি আজি আপোনালোকৰ ঘটিব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত দিনটোৰ মধ্যম ফল দেখিবলৈ পোৱা যাব। আগৰ কিবা আধৰুৱা কাম হোৱাৰ ক্ষেত্ৰত আজি আপোনালোকে তৎপৰ হোৱাটো দৰকাৰ। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। সত্যৰ পৰাক্ৰম বৃদ্ধি পাব যদিও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। ঠিকা কৰা লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। অচিনাকি ব্যক্তিৰ পৰা আজি আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰি চলিলে দিনটো সুন্দৰভাৱে অতিবাহিত কৰিব পাৰিব। বিয়া বাৰুৰ ক্ষেত্ৰতো দিনটোৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায় বা ভাল যোগাযোগৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ ভ্ৰমণৰ সম্ভাৱনা আজি আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। আনক সহায় কৰি আজি আপোনালোকে আনন্দিত অনুভৱ কৰাও দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত আহিছোঁ আমি সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ টকা পইচাৰ লেনদেনত যাতে ভুল নহয় তাৰ প্ৰতি আজি আপোনালোকে বিশেষকৈ নজৰ ৰাখিব। অৰ্থকষ্টৰ কথা বাৰে বাৰে মনলৈ আহিব, কিন্তু পিছলৈ আজি আপোনালোকৰ কিছু ক্ষেত্ৰত আশাৰ পথ দেখিবলৈ পোৱা যাব পাৰে। শৰীৰ বেয়া হৈ থাকিব যদিও কোনো সৎ কামৰ প্ৰেৰণা আজি আপোনালোকে লাভ কৰিব পৰা দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ অনুকূল সময় দেখিবলৈ পোৱা যায়। সত্যৰ পৰাক্ৰম আজি আপোনালোকৰ হ্ৰাস পাব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি দেখিবলৈ পোৱা যাব আৰু ৰাজহুৱা কামৰ বাবে আজি আপোনালোকৰ সুনাম বৃদ্ধি দেখিবলৈ পোৱা যাব পাৰে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ নতুন আশা দেখিবলৈ পাব বা সেই ব্যৱসায়ত আজি আপোনালোকে বিনিয়োগ কৰিলে লাভৱান হোৱাও দেখিবলৈ পোৱা যাব পাৰে। পিতৃৰ স্বাস্থ্যৰ প্ৰতি পাৰিলে অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ শুভ বুলি ক'ব পাৰি। বিয়া বাৰুৰ ক্ষেত্ৰত আগভাগ ল'ব বিচাৰিলে ল'ব পাৰিব বা ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰি চাব বিচাৰিলে আজি সুন্দৰভাৱে চাব পাৰিব। ঠিকা কৰা লোকসকলৰ কাৰণেও দিনটোৰ বিশেষ বেয়া দেখিবলৈ পোৱা নাযাব। ঘৰুৱা পৰিৱেশত পাৰিলে অকণমান চকু ৰখাটো দৰকাৰ। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব আৰু তাৰ ফলত আজি আপোনালোকৰ আৰ্থিক ক্ষেত্ৰতো উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি নহ'ব পাৰে। নতুনকৈ আজি আপোনালোকে কিবা কামত নিয়োজিত হ'লে অনুকূল পৰিৱেশ দেখিবলৈ পোৱা যাব পাৰে। ওচৰ চুবুৰীয়াৰ লগতো থাকোঁতে আজি মধ্যম ফল দেখিবলৈ পোৱা যায়। বিদ্যাৰ্থীসকলৰ আগ্ৰহ বৃদ্ধি পাব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো অনুকূল সময় দেখিবলৈ পোৱা যাব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজি অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ আজি আপোনালোকে ভৰিত আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। প্ৰেমত আজি আপোনালোকৰ দিনটো শুভ হিচাপে পাৰ হ'ব। সন্তানৰ পৰা আজি আপোনালোকৰ অৰ্থহানিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো বিশেষ বেয়া দেখিবলৈ পোৱা নাযাব। গাখীৰ ব্যৱসায়ীসকলে আজি সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ অনুকূল সময় দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত আহিছোঁ আমি কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মব্যস্ততাৰ মাজত থকা লোকসকলৰ জটিলতা পূৰ্বৰ তুলনাত কিছু পৰিমাণে কম হোৱা দেখিবলৈ পোৱা যায়।
নিজৰ ধৈৰ্য আৰু বুদ্ধিৰ বলত আজি আপোনালোকে যিকোনো ক্ষেত্ৰত উপকৃত হ'ব পাৰিব। অনাহকত সময় যাতে অপব্যয় নহয় তাৰ প্ৰতি সাৱধান হোৱাটো আজি আপোনালোকৰ কাৰণে বিশেষ দৰকাৰ। শৰীৰ ভালে গ'লেও আজি আপোনালোকে শৰীৰৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব। দাম্পত্য জীৱনত আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতে দুই এটা মতবিৰোধ সৃষ্টি হ'ব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত মধ্যম ফল দেখিবলৈ পোৱা যাব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যায়। সন্তানৰ পৰা আজি আপোনালোকৰ ঘৰখনত কিবা এটা উপাৰ্জনৰ পথ মুকলি হোৱা দেখিবলৈ পোৱা যাব। ধৰ্মীয় অনুষ্ঠানত আজি আপোনালোকে যোগদান কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। প্ৰেমত আজি আপোনালোকৰ চঞ্চল দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ আগ্ৰহ বৃদ্ধি পাব। ভ্ৰমণ কৰিব বিচাৰিলে আজি আপোনালোকে কৰিব পাৰিব, তথাপিও দূৰভ্ৰমণৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰাটো উচিত। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও আনন্দময় হিচাপে আজি আপোনালোকে পাৰ কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটো কিছু গুৰুত্বপূৰ্ণ মুহূৰ্ত আহিব পাৰে। বিদ্যাৰ্থীসকলৰ কাৰণে আজি বিদ্যাত অলপ মনোযোগ দিয়াটো দৰকাৰ আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ নতুন চিন্তাধাৰণা দেখিবলৈ পোৱা যাব পাৰে। শৰীৰ আগতকৈ যথেষ্ট পৰিমাণে উন্নত সাধন দেখিবলৈ পোৱা যাব আজি আপোনালোকৰ। কাৰ্যকৰী পৰিকল্পনাৰ ক্ষেত্ৰত আজি আপোনালোকৰ দিনটোৰ বহুত ভাল দেখিবলৈ পোৱা যায়। ঘৰত যদি নতুনকৈ কিবা মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে দিনটো মধ্যম হিচাপে পাৰ হ'ব। পাবলগীয়া ধন সুন্দৰভাৱে আজি আপোনালোকে ঘূৰাই পাব পাৰে। চাকৰিয়ালসকলে সহকৰ্মীৰ লগত থাকোঁতে আনন্দময় হিচাপে দিনটো পাৰ কৰিব পাৰিব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাব পাৰে। সামাজিক ক্ষেত্ৰত আজি আপোনালোকৰ দিনটো কিছু চিন্তাৰ মাজেৰে অতিবাহিত কৰিবলগীয়া হ'ব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। লগতে যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণেও দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ঘৰুৱা পৰিৱেশত আজিৰ দিনটো আপোনালোকৰ অনুকূল সময় দেখিবলৈ পোৱা যায় আৰু অবাবত যাতে অসময়ত আজি আপোনালোকৰ সময় অপব্যয় নকৰে তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত আহিছোঁ আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মাদিত মন দিবলগীয়া হ'ব পাৰে বা কৰ্মত মন দিবলৈ যত্ন কৰক। আৰ্থিক ক্ষেত্ৰত বাধা থাকিব যদিও বেছিকৈ ভবা-গুণা কৰাটো উচিত নহয় বুলি ক'ব পৰা যায়। প্ৰয়োজন নাই বুলিও ক'ব পৰা যায়। যিকোনো ক্ষেত্ৰত আজি আপোনালোকে আগভাগ লোৱাটো। দাম্পত্য জীৱনত দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। দুষ্ট লোকৰ পৰা আৰ্থিক ক্ষতি যাতে নহয় তাৰ প্ৰতি আজি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিবলৈ চেষ্টা কৰক। দাম্পত্য জীৱনত আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতে অলপ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো অনুকূল সময় দেখিবলৈ পোৱা যায়। আৰ্থিক ক্ষেত্ৰত দিনটোৰ কিছু ক্ষেত্ৰত বাধা আহিও পৰিব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজি সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যায়। সন্তানৰ স্বাস্থ্যৰ প্ৰতি চকু ৰাখিব লাগিব আজি আপোনালোকে। ধৰ্মীয় অনুষ্ঠানত আজি কিছু কথাত চিন্তাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। প্ৰেমত নতুন উদ্যম দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। ভ্ৰমণৰ ক্ষেত্ৰত আজি আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰিলে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও দিনটো আনন্দময় হিচাপে আজি আপোনালোকে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে দিনটোৰ আশাৰ পথ লৈ অহা দেখিবলৈ পোৱা যাব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো ইমান বেয়া দেখিবলৈ পোৱা নাযাব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত হয়তো বাধা আহি পৰিব পাৰে। শৰীৰৰ প্ৰতি পাৰিলে অকণমান চকু ৰাখিবলৈ চেষ্টা কৰাটো ভাল বুলি ক'ব পৰা যায়। আগৰ কিবা কৰি থোৱা কামৰ শুভ ফল আজি আপোনালোকে লাভ কৰিব। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণেও আজি অনুকূল সময় দেখিবলৈ পোৱা যায়। ঘৰুৱা পৰিৱেশত দিনটো সুখ শান্তিৰ মাজেৰে আজি আপোনালোকে পাৰ কৰিব পাৰিব। ঘৰত অতিথি আলহীৰ আগমনৰ ফলত কৰ্মক্ষেত্ৰত যাতে ব্যাঘাত নজন্মে তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। বিয়া বাৰুৰ ক্ষেত্ৰতো দিনটো অনুকূল সময় দেখিবলৈ পোৱা যায়। পিতৃ মাতৃৰ স্বাস্থ্যৰ আগতকৈ উন্নত দেখিবলৈ পোৱা যাব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ঠিকা কৰা লোকসকলে আজি অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। লগতে আজি আপোনালোকে স্বাস্থ্যৰ প্ৰতিও চকু ৰাখিবলগীয়া হ'ব পাৰে। চাকৰিয়ালসকলৰ কাৰণে দিনটো শুভ হিচাপে পাৰ হ'ব।
ইয়াৰ পিছত আহিছোঁ আমি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আৰ্থিক উপাৰ্জনৰ কথা কোনোৰ মনত বাৰে বাৰে চাপ দিব পাৰে। অভাৱ অনাটনতকৈ নিজৰ ভৱিষ্যতৰ বাবে বেছি ভাৱপ্ৰৱণতাই যাতে ৰুক্ষ অৱস্থালৈ ৰূপায়ণ নহয় তাৰ প্ৰতি সাৱধান হোৱাটো দৰকাৰ। দাম্পত্য জীৱনত দিনটোৰ কিছু গুৰুত্বপূৰ্ণ ভূমিকা আজি আপোনালোকে লাভ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হ'ব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। সন্তানৰ শুভ হ'ব। ধৰ্মীয় অনুষ্ঠানত আজি আপোনালোকৰ সংগ সুখ দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমত সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ আগ্ৰহ বৃদ্ধি হ'ব। নতুনকৈ ঘৰত যদি কিবা আৰম্ভ কৰিব বিচাৰে বা ঘৰত যদি আজি আপোনালোকে শুভ কাম আৰম্ভ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটোৰ অগ্ৰগতি দেখিবলৈ পোৱা যাব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আজি স্বাস্থ্যৰ প্ৰতি চকু ৰাখিবলগীয়া হ'ব পাৰে। কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হ'ব। ঘৰত যদি নতুনকৈ যান বাহন আজি আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব। যান বাহন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো অনুকূল সময় দেখিবলৈ পোৱা যায়। আগৰ কিবা আধৰুৱা কাম হোৱাৰ ক্ষেত্ৰত আজি আপোনালোকে চেষ্টা কৰিব লাগিব। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব পাৰে বা গোপন শত্ৰুৱে আজি আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। নাইবা কোনো লোকে আজি আপোনাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিব পাৰে। সেইকাৰণে অলপ সাৱধানতা অৱলম্বন কৰিবলৈ চেষ্টা কৰক। মাতৃ স্বাস্থ্যৰ প্ৰতি পাৰিলে অকণমান চকু ৰখাটো দৰকাৰ। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। কোনোৱে আজি আপোনাক ক'ৰবাত দেখি বিবাহৰ কাৰণে প্ৰস্তাৱ প্ৰেৰণ কৰিব পাৰে আপোনালোকৰ ঘৰত। ঘৰুৱা পৰিৱেশত দিনটোৰ মধ্যম ফল দেখিবলৈ পোৱা যায়। নতুনকৈ ঘৰত যদি মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত হ'ব আজি আপোনালোকে বিচাৰে তেনেহ'লে সুন্দৰভাৱে জড়িত হ'ব পাৰিব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কিছু নভবা চিন্তাই আমনি দিব পাৰে আজি আপোনালোকক। আগৰ তুলনাত আজি আপোনালোকৰ দিনটোৰ কিছু পৰিমাণে মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। কোনো লোকে আজি আপোনাক যাতে বিপথে পৰিচালিত নকৰে বা ঠগ প্ৰবঞ্চনা কৰিবলৈ নিবিচাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ পিছত আহিছে আমি ধনুৰাশিলৈ। ধনুৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটোৰ সাধাৰণ ধন উপাৰ্জন দেখিবলৈ পোৱা যাব। কোনো কাৰণে লেঠা চিগা কিছু কথাত টান হৈ পৰিব পাৰে। অৱশ্যে গুৰুৰ সহায়ত আজি আপোনালোকে কিছু পৰিমাণে উপকৃত হ'ব পাৰিব। মানসিক চাপো কিছু পৰিমাণে আজি আপোনালোকৰ কম হোৱাত দেখিবলৈ পোৱা যায়। বিদ্যাত শুভ প্ৰভাৱ নাই যদিও চেষ্টাৰ আজি আপোনালোকে ফল পাব। প্ৰিয় লোকৰ কথাত সন্দেহ দেখিবলৈ পোৱা যাব বা তেওঁলোকৰ কথাত আজি আপোনালোকে বিশ্বাস কিছু পৰিমাণে কম হোৱা দেখিবলৈ পোৱা যায়। দাম্পত্য জীৱনত দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। বন্ধুবৰ্গৰ লগত থাকোঁতে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে আজি অলপ ভাবি চিন্তি কৰ্মত আগভাগ লোৱাটো দৰকাৰ। সন্তানৰ পৰা আজি আপোনালোকৰ ঘৰখনত কিছু চিন্তা হৈ পৰিব পাৰে বা সন্তানৰ কাৰণে আজি আপোনালোকৰ অযথা অৰ্থ ব্যয়ৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ধৰ্মীয় অনুষ্ঠানত আজি আপোনালোকে আগভাগ লৈ আনন্দিত অনুভৱ কৰিব পাৰিব। প্ৰেমত চঞ্চল দেখিবলৈ পোৱা যাব পাৰে। সেই চঞ্চলৰ কাৰণে প্ৰেমৰ কিছু ক্ষেত্ৰত আজি আপোনালোকৰ প্ৰেম বিচ্ছেদো ঘটিব পাৰে। সেইকাৰণে অলপ সাৱধানতা অৱলম্বন কৰিব। খেল ধেমালি কৰা লোকসকলৰ স্বাস্থ্যৰ আগতকৈ উন্নত দেখিবলৈ পোৱা যাব। তাৰ লগে লগে ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও আজি আপোনালোকে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজি অলপ সাৱধানতা অৱলম্বন কৰি যিকোনো ক্ষেত্ৰত আগভাগ লোৱাটো উচিত। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজি নতুন চিন্তা ধাৰণা দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আজি আপোনালোকে কিছু গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো কিছু চিন্তাৰ মাজতো সোমাই পৰিবলগীয়া হ'ব পাৰে বা কিছু গুৰুত্বপূৰ্ণ ক্ষেত্ৰত আজি আপোনালোকে অংশগ্ৰহণো কৰিবলগীয়া হ'ব পাৰে।
শৰীৰ আগতকৈ আজি আপোনালোকৰ উন্নত দেখিবলৈ পোৱা যাব। নতুনকৈ যদি যান বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত আজি আপোনালোকে অসুবিধা পায় তেনেহ'লে যান বাহন ক্ৰয় নকৰাটোৱেই উচিত। যান বাহন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম ফল দেখিবলৈ পোৱা যাব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি অকণমান চকু ৰাখিবলগীয়া হ'ব পাৰে আজি আপোনালোকৰ। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। কিন্তু আৰ্থিক ক্ষেত্ৰত আজি আপোনালোকৰ সাধাৰণ ধন উপাৰ্জন দেখিবলৈ পাব। ঘৰুৱা পৰিৱেশত দিনটোৰ দুই এটা তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ পৰিবলগীয়া হ'ব পাৰে। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে বিবাদৰ মাজত যাতে সোমাই নপৰে তাৰ প্ৰতি বিশেষ লক্ষ্য ৰাখিব। ইয়াৰ পিছত আহিছে আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটোৰ মনোবল বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায়। ভ্ৰমণতো বেছি অসুবিধা দেখিবলৈ পোৱা নাযায়, তথাপিও দূৰ ভ্ৰমণৰ ক্ষেত্ৰত আজি আপোনালোকে সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। হাতলৈ ধন অহাৰ সুযোগ লাভ কৰিব। প্ৰেম প্ৰণয়নত সুখ অনুভৱ কৰা দেখিবলৈ পোৱা যায়। শৰীৰ মধ্যম হিচাপে পাৰ হ'ব। দাম্পত্য জীৱনত আজি আপোনালোকৰ শুভ হিচাপে পাৰ হ'ব। কৰ্মতৎপৰতা থকা লোকসকলে আজি যত্ন কৰিলে সফলতা লাভ কৰিব পৰা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হ'ব আৰু আৰ্থিক ক্ষেত্ৰত আজি আপোনালোকৰ দিনটো শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। খোৱা বোৱাৰ ক্ষেত্ৰত পাৰে যদি আজি আপোনালোকে সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ভ্ৰমণৰ ক্ষেত্ৰত আজি আপোনালোকৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। তথাপিও ভ্ৰমণ কৰিব বিচাৰিলে আজি আপোনালোকৰ ইমান বাধা দেখিবলৈ পোৱা নাযাব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আনন্দময় হিচাপে দিনটো পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ ক্ষেত্ৰত আজিৰ দিনটোৰ মধ্যম প্ৰভাৱ দেখিবলৈ পাব। নিবনুৱাসকলৰ কাৰণে দিনটোৰ কৰ্মপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যায় বা কৰ্ম পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত আজি আপোনালোকৰ উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ সুন্দৰ হিচাপে পাৰ হ'ব, কিন্তু পতি পত্নীৰ স্বাস্থ্যৰ প্ৰতি আজি আপোনালোকে চকু ৰাখিবলগীয়া হ'ব পাৰে। মনত দৃঢ়তা ৰাখিলে সকলো ধৰণৰ কাম আজি আপোনালোকে কৰি সম্পূৰ্ণ কৰিব পাৰিব। শত্ৰুৰ পৰাক্ৰম লাহে লাহে হ্ৰাস পাব। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব যদিও কিছু ক্ষেত্ৰত আজি আপোনালোকে পদোন্নতিৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আজি আপোনালোকক গুৰুস্থানীয় ব্যক্তিয়ে সহায় সহযোগিতা কৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো অনুকূল সময় দেখিবলৈ পোৱা যাব। নতুনকৈ আজি আপোনালোকে ঘৰত যদি কিবা শুভ কাম আৰম্ভ কৰিব বিচাৰে তেনেহ'লে ভাটিবেলাই সেই শুভ কাম আৰম্ভ কৰাটো মংগল বুলি ক'ব পৰা যায়। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আনন্দময় হিচাপে আজি আপোনালোকে পাৰ কৰিব পাৰিব দিনটো। খেল ধেমালি কৰা লোকসকলে সফলভাৱে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পৰা সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে আজি দিনটোৰ কিছু ক্ষেত্ৰত আগভাগ লৈ উপকৃত হ'ব পাৰিব আৰু আজি আপোনালোকৰ নতুন চিন্তাধাৰণাও দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছে আমি কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ সহজাত সুবুদ্ধি আৰু কৰ্মৰ দক্ষতা কামত ব্যৱহাৰ কৰিলে উপকৃত হ'ব পাৰিব, কিন্তু প্ৰায় কামতে আজি আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা নাযাব পাৰে। ভাই ভনীৰ পৰা অৱশ্যে আজি আপোনালোকৰ ভালেই দেখিবলৈ পোৱা যায়। শৰীৰ দুৰ্বল হৈ থাকিব পাৰে। শৰীৰৰ প্ৰতি সেইকাৰণে বিশেষ ধৰণে চকু ৰাখিবলৈ আজি আপোনালোকে চেষ্টা কৰক। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হ'ব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যায় বা কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ কৰ্ম লাভ কৰাৰ আশা দেখিবলৈ পোৱা যাব পাৰে। বিদ্যাৰ্থীসকলৰ কাৰণে আজি বিদ্যাত অলপ মনোযোগ দিলে উপকৃত লাভ কৰিব পাৰিব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি সাৱধানতা অৱলম্বন কৰিব লাগিব। ভ্ৰমণৰ ক্ষেত্ৰতো আজিৰ দিনটো আপোনালোকৰ ইমান বেয়া দেখিবলৈ পোৱা নাযায়, তথাপিও ভ্ৰমণ কৰোঁতে অলপ সাৱধানতা অৱলম্বন কৰাটো ভাল। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হ'ব। প্ৰেমত বাধা আহি পৰিব পাৰে। ধৰ্মীয় অনুষ্ঠানত আজি আপোনালোকে যোগদান কৰি আনন্দিত অনুভৱ কৰা দেখিবলৈ পোৱা যাব। সন্তানৰ কৰ্মতৎপৰতাই দিব আজি আপোনালোকক আনন্দ।
দৈনন্দিন কাম-কাজৰ লগত জড়িত লোকসকলৰ কাৰণে অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে নতুনকৈ বিনিয়োগ কৰিব বিচাৰিলে ব্যৱসায়ত তেনেহ'লে আজি আপোনালোকে বিনিয়োগ কৰিব পাৰিব। দাম্পত্য জীৱনতো সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হ'ব। ঘৰুৱা পৰিৱেশত অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে। অতিথি আলহীৰ আগমন হ'ব পাৰে আজি আপোনালোকৰ ঘৰত আৰু তাৰ ফলত ঘৰুৱা পৰিৱেশ আজি অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। বিয়া বাৰুৰ ক্ষেত্ৰত দিনটোৰ মধ্যম ফল দেখিবলৈ পাব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ অলপ সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্য সুন্দৰ হিচাপে আজি আপোনালোকৰ পাৰ হোৱা দেখিবলৈ পোৱা যাব। মনটো সামান্য আজি আপোনালোকৰ কিছু ক্ষেত্ৰত চঞ্চল হৈ পৰিব পাৰে আৰু তাৰ ফলত আজি আপোনালোকৰ নিজৰে ক্ষতিসাধন হোৱাৰ সম্ভাৱনা বেছি দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলৰ সহকৰ্মীৰ লগত থাকোঁতে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। ঠিকা কৰা লোকসকলৰ অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথাও আলোচনা কৰি যদি আজি আপোনালোকে চাব বিচাৰে তেনেহ'লে চাব পাৰিব। ঘৰত যদি মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰিব বা যান বাহন যদি ক্ৰয় কৰিব বিচাৰে কৰিব পাৰিব। যান বাহন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো স্বাস্থ্যৰ প্ৰতি অকণমান চকু ৰখাটো দৰকাৰ বুলি ক'ব পৰা যায়। ইয়াৰ পিছত আহিছোঁ আমি মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কোনো কাৰণে কিবা ভাৱৰ উদয় আজি আপোনালোকৰ হ'ব পাৰে। ওপৰা ওপৰি কিছু কামত আজি আপোনালোকে সোমাই নপৰাটোৱেই উচিত বুলি ক'ব পৰা যায়। যিকোনো ক্ষেত্ৰত আজি আপোনালোকে চেষ্টা কৰিলে সফলতা নিশ্চয় পোৱা দেখিবলৈ পোৱা যায়। আজি আপোনালোকৰ শৰীৰ বৰ উন্নত নহ'ব পাৰে, সেইকাৰণে শৰীৰৰ প্ৰতি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক। বিদ্যাত অৱশ্যে বাধা কম দেখিবলৈ পোৱা যাব। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পাব। ঠিকা কৰা লোকসকলৰ কাৰণে আজি সাৱধানতা অৱলম্বন কৰিব লাগিব বা আজি আপোনালোকৰ এটা বেয়া খবৰ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হ'ব। আগৰ কিবা পাবলগীয়া ধন সুন্দৰভাৱে ঘূৰাই পাব। চাকৰিয়ালসকলৰ কাৰণে আজিৰ দিনটোৰ অৰ্থ হানি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শত্ৰুৰ পৰাক্ৰম লাহে লাহে বৃদ্ধি পাব যদিও ইমান চিন্তাৰ কাৰণ নাই। মনত দৃঢ়তা ৰাখিলে সামাজিক ক্ষেত্ৰত যিকোনো কাম কৰি আজি আপোনালোকে সম্পাদন কৰিব পাৰিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ নতুন কৰ্ম ক্ষেত্ৰত আজি আপোনালোকৰ কৰ্মলাভ দেখিবলৈ পোৱা যাব পাৰে। ঘৰুৱা পৰিৱেশত আগতকৈ উন্নত ফল দেখিবলৈ পোৱা যাব। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। অতিথি আলহীয়ে আজি আপোনাক এটা ভাল খবৰ দিয়াৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত দিনটো অনুকূল দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলেও দিনটো সফলভাৱে পাৰ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে সীমাক লৈ যাতে সৰু সুৰা তৰ্ক বিতৰ্ক লিপ্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ চেষ্টা কৰক। খেল ধেমালি কৰা লোকসকলৰ আগ্ৰহ বৃদ্ধি দেখিবলৈ পোৱা যাব। ধৰ্মীয় অনুষ্ঠানত আজি আপোনালোকৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। সন্তানৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, সেইকাৰণে সন্তানৰ স্বাস্থ্যৰ প্ৰতি আজি আপোনালোকে বিশেষ ধৰণে চকু ৰাখিব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ এলাহ ভাৱটো আজি বেছিকৈ দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত কিছু ক্ষেত্ৰত আজি আপোনালোকৰ উন্নত ফলো দেখিবলৈ পোৱা যাব পাৰে। দাম্পত্য জীৱনত আজি আপোনালোকৰ দিনটো কিছু নতুন ধাৰণা দেখিবলৈ পোৱা যাব পাৰে। নাটকৰ লগত জড়িত লোকসকলৰ কৰ্মধাৰণা আজি আপোনালোকৰ বেছি দেখিবলৈ পোৱা যায় বা কৰ্মৰ প্ৰেৰণা বেছি দেখিবলৈ পোৱা যাব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো মধ্যম হিচাপে পাৰ হ'ব। সুন্দৰভাৱে বুজি পালে আজিৰ দিনটোৰ ৰাশিফল সিদ্ধান্ত। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। তেতিয়াহ'লে আজিলৈ নমস্কাৰ।